মাছমৰীয়া কুৰবান আলীৰ পুত্ৰই নিযুক্তি লাভ কৰিলে CISFত। আল্লাহক হাজারবার ধন্যবাদ জ্ঞাপন কুরবান আলীর। আল্লাহ পাক আমাকে ছেলেরে চাকরি দান করছে, ওটা আল্লাহর উপরে আমি হাজারবার শুকরিয়া দেয়। আল্লাহ তাক্কাল, আল্লাহর সহযোগিতা আছে। কোনো কোচিং নোহোৱাকৈ SSC পৰীক্ষাত উত্তীৰ্ণ হ'ল লালসেন আলী। বৰপেটা জিলাৰ কেওটপাৰা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা উজলি উঠে যুৱকজন। প্ৰথমবাৰ SSC পৰীক্ষাত বিফল হ'লেও হতাশ নহৈ দ্বিতীয়বাৰত সফলতা লাভ কৰিবলৈ সক্ষম হয় মেধাৱী ছাত্ৰ লালসেন আলী। আল্লাহর প্রতি বিশ্বাস রেখে 89 সাল থেকে মাছের কাম করি। মাছের কাম করে আমি আল্লাহর প্রতি বিশ্বাস করে আমার ছেলে মেয়ে লেখাপড়া করাইছি। তারপরে বিশ্বাস থাকার উপরে আল্লাহ পাক আমাকে ছেলেরে চাকরি দান করছে, ওটা আল্লাহর উপরে আমি হাজারবার শুকরিয়া দেয়। আল্লাহ তাক্কাল, আল্লাহর সহযোগিতা আছে, কষ্টও করছে, আল্লাহর সহায় আছে। নাই, ঘরতেই কোচিং করছে। হয়, 1 পয়সা লাগা নাই। ধন্যবাদ, অসংখ্য ধন্যবাদ দিচ্ছি আমি। কারণ শিক্ষিত হয়েছিল, লেখাপড়া করছিল, আপনার পরীক্ষা দিয়েছিল, পরীক্ষায় ভাল রেজাল্ট করছে, রেজাল্ট মতো কম সরকারের চাকরি দিছে। মাছ ব্যৱসায়ী কুৰবান আলীৰ পুত্ৰ লালসেন আলীৰ এই সাফল্যত গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী। এই SSC GDত মানে সফলতা হৈছোঁ মানে 2 বছৰ ধৰি মানে চেষ্টা কৰি আছোঁ। তাৰপিছত আজি ফাইনেলি মানে CISFত মানে চাকৰি পাবলৈ সক্ষম হৈছোঁ। মই এইটো ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰে যিটো আমাক মানে যিটো প্ৰচেছত মানে চাকৰিটো দিছে, একেবাৰে নিখুঁত আৰু কোনো মানে পইচাৰ কাৰণে বা যেতিয়া আগৰ চৰকাৰে আছিল তেতিয়া মানে পইচা লৈছিল, কিন্তু আজিকালি মানে তেনেকুৱা মানে নাই। আজিকালি যিসকলৰ মানে মেধা আছে সেইসকলে মানে চাকৰি পাবই, সেইটো নিশ্চিত। আৰু মেধাৰ ভিত্তিত আৰু কষ্টৰ ভিত্তিতে পাব। যিসকলে বহুত কষ্ট কৰিব সেইসকলে মানে চাকৰি ল'ব পাৰিব, আৰু যিসকলে মানে কষ্ট কৰা নাই সেইসকলে কেতিয়াও সফলতা হ'ব নোৱাৰে। মই বাৰু কোচিং কৰা নাই, কিন্তু অনলাইন পঢ়িছিলোঁ। অনলাইনত পঢ়ি কিনে তাৰপিছত মই ঘৰতে মানে প্ৰেক্টিছ চলাইছোঁ। তাৰপিছতে মই বহুত দুখীয়া ঘৰৰ ফেমিলি হয়। মোৰ দেউতাক মানে বহুত হেল্প কৰিছে মোক, মানে সেইকাৰণে দেউতা আমাৰ মানে সহায় আছিল। আৰু দেউতাই মাছৰ বেপাৰী আৰু বহুত কষ্ট কৰিছে। কষ্ট কৰাৰ পিছত আজি মানে মই সফলতা হ'বলৈ মানে পাৰিছোঁ। গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু মোৰ লগৰে একে সময়তে মেট্ৰিক পাছ কৰিছোঁ, একে সময়তে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, লগতে একে সময়তে BA পাছ কৰিছোঁ। মোৰ লগৰীয়া বন্ধু এজনে যিহেতু পাইছে, মই বিশেষকৈ বহুত আনন্দিত হৈছোঁ। আৰু যিসকলে এছপাইৰেণ্ট আছে, যিসকলে দিব আগলৈ মানে এই ভাৰত চৰকাৰৰ যি পৰীক্ষা আছে, এই পৰীক্ষাত SSCত যদি কোনোবাই যদি নিযুক্তি লাভ কৰিব বিচাৰে তেতিয়াহ'লে ভালকৈ কঠোৰ পৰিশ্ৰম কৰক, আৰু পৰিশ্ৰম কৰিলে নিশ্চয় সফলতা লাভ কৰিব। হাউলিৰ পৰা জাহিৰ আব্বাছৰ ৰিপৰ্ট, টাইম 8।